Hello guys, good morning. Akakor hokolore bhal mor borpetia sali bongaigaur bor onno eti video le hokoloke swagatam janaisu. Eya ami bihur kedin ekedin jal khao kosur jal apunalokor phale khai ne janabosun. Eya tar karone moi federata episode নৰসিংহ মানিমুনি সৰু মানিমুনি ডাঙৰ মানিমুনি এনেকে লৈছো আৰু লৈ হেখিনি এতিয়া মিক্সি জাৰত পেষ্ট কৰিম পেষ্ট কৰি ৰসটো উলাই লম লৈ আৰু তাৰ পাছত কচু দুক কচু যে আছে আপোনালোকৰ ফালে বা কি কয় এটো জাল খোৱা কচুটো নাজানো আমাৰ ফালে দুক কচু বুলি কয় সেই কচুটো মিক্স কৰিব লাগিব আৰু তাৰ বহুত কিবা কিবি লাগিব আপোনালোকক দেখাই আছো চাই থাককচোন ইয়া হৈ গল ইখিনি মিক্স কৰা ইয়া দেখিছনে পানী অলমান দিছো নহলে মিক্স কৰিব দিগদাৰ এতিয়া এটা খৰাইটোত সেকিলম নহলে যে এইবিলাক জাল জাল নিচিনা থাকিব না কিছুমান সব মিক্স হৈ না যায় সেইবিলাক দিলে ভাল নালাগে জালখন একদম মিহি হলে ভাল লাগে সেইখিনি আৰু সেইখিনি ফেলাই নিদিও সেইখিনি গটেতকে উখদি যে ভেদাইলতা মানিমুনি নৰসিংহ গটেখিনি আছে উখদি বস্তু সেইভাবে সেইখিনিৰো কিবা এটা বনাম আপোনালোকক দেখাম বাৰু তাকে ইয়া আৰু এইখিনিও কৰিলো একেলগে ইয়া দেখিছেনে ইয়া মানিমুনি সৰু মানিমুনি বৰ মানিমুনি তাৰমানে ডাঙৰ মানিমুনি আৰু ভেদাইলতা একদম পুৰা অৰিজিনাল বস্তু ইয়া আমাৰ জেঠিমাটো যে আইতাটো যে আছে আইতাটো আনিছে আৰু এইফালে ইয়া গনছনা বুলি কয় কচুতে দেই তাৰ পাছত অমিতা ঠাৰি সন্তা যে আছে খুজাই দে ধৰে গাত লাগিলে হেয়া ঠাৰি তাৰ পাছত গাজা যে আছে খাই মানুহে তাৰে হিপা বুলি কয় হিপাটো তাৰ পাছত বেতৰ হিপা এনেকে বহুত কিবা কিবি ধৰণৰ হিপা গাৰ বিগবিলাক কাটে এইবিলাক খালে তাৰ পাছত তিল তাৰ পাছত বেহৰ তাৰ পাছত আদা নহৰু জলকীয়া তাৰ পাছত বহুত কিবা কিবি দিয়া যায় সেইবিলাক পেষ্ট কৰি এখন জাল হয় বিৰাট টেষ্ট আমাৰ বিহুৰ ফালে 3 দিন খায় এটো তাৰ পাছত ইফালে ইয়া দুক কচুখিনি কাটিছো সেইখিনিও পেষ্ট কৰি লব আৰু বুট আছিল প্ৰসাদৰ কাৰণে যোৱাকালি অনা সেই বুটখিনিও একেলগে কি বলে মানিমুনি ভেদাইলতাৰ যিখিনি ওলাইছে অলপমান দাঁত সেইখিনি চিপি লোৱাৰ পাছত সেইখিনিৰ লগত বুটখিনি মিক্স কৰি লৈ এতিয়া পিয়াজ জলকীয়া নিমখ হালধি লৈ সেইখিনি আৰু বৰা ভাজিম এয়া ইফালে এই ভেদাইলতা মানিমুনিৰ যে বৰা বনাইছিলো তাতে বুট দিছো দি এয়া বৰা বনাই আছো ইফালে দি এইখিনি বৰাখিনি হল তাকে চাহৰ লগত খাম আমি এইফালে জালো ৰেডি আমাৰ ইফালে এবাৰ ভগাই আছো জালটো জুনে আইতাটো আনিছিল যে আইতাটোক দি পঠাব লাগিব আৰু আমি অলপমান ৰাখিম ৰাতিয়ে খাম ভাত আজি আমি দিনত ভাত নাখাও এয়া পকৰা এনেকুৱা হৈছে টেষ্টি হৈছে তামাম তাৰপাছত আৰু এইবিলাক বনাইছো না এবাৰ পিঠাগুড়ি খুন্দিছো বৰা পিঠা বনোৱাৰ কাৰণে মই বেছি অৱশ্যে বৰা পিঠা বনাব নাজানো আজি ট্ৰাই কৰিম ভাল নহব কিজানি এইটো বস্তু মই বনাব নাজানো বেছি ভালকৈ বৰা পিঠাটো তথাপিতো ট্ৰাই কৰিম পাৰিলে বনাম আৰু সেয়ে ইয়াৰ বনাবৰ কাৰণে পিঠাগুড়ি খুন্দি লৈ এতিয়া বনাবৰ কাৰণে লৈছো সেয়া ভালে নহয় ভাঙি যায় মায়ে বনাব মই নবনাও আৰু নাজানো মই বনাব বেছি পিঠাগুড়িখিনিও ভাল তথাপিতো মই নাজানো তাৰমানে এইটো বস্তু মই নোৱাৰোৱে তাৰমানে ইমান চেষ্টা কৰিছো সেয়ে তাৰ পাছত ইয়া বনাই লৈ আৰু ৰাতিৰ কাৰণে ভাত বনাব লাগিব সোনকালে খাব আজি দিনটো ভাত খোৱা নাই যিহেতু এইফালে আৰু আজি বিহুৱান দিছে মায়ে সকলোকে ল'ৰাটোক মত দিছে মোক ভণ্টিক দেউতাক আৰু আমাৰ এটা ভাইটি আছে যে জেঠিহঁতৰ জেঠিমা ঢুকাইছে নহ'লেতো জেঠিমাই দিয়ে প্ৰতি বছৰে এইবাৰ যিহেতু মাক নাই মাকৰ অনুভৱ হ'ব দিয়া নাই আমাৰ মা যিহেতু মাহী হয় মায়ে তাৰ কাৰণেও দিছে এখন ধুই এতিয়া ইয়া ল'ৰাটোৱে লৈছে তাৰপিছত আমিও এখন কৰি ল'ম দেউতাই ল'ব ভণ্টি ল'ব সেয়া দেউতাইও লৈছে লৈ বিহুৱান ভাঙিলোঁ আৰু সাত বিহুৰ দিনাখনো ভাঙে আৰু আজিও ভাঙে মানুহ বিহুৰ দিনাখন যোনে যেতিয়া সুবিধা হয় তেতিয়া ভাঙে আৰু এইফালে থোপা দিয়া হয় যে সিদিনাখন দেখাইছোঁ ভিডিঅ'ত যোৱাকালিৰ মানে 3 দিন দিয়ে আমাৰ ইফালে গৰু বিহুৰ দিনা মানুহ বিহুৰ দিনা তাৰপিছত তাৰ পিছদিনাখনতে 3 দিন দিয়ে এয়া থোপা দিছে মায়ে আৰু ল'ৰাটো ডেন্স কৰি আছে এয়া পক্ষীটো যে আছে আমাৰ এই পক্ষীটো হাল্লা কৰি আছে তাৰ লগত সৰু মিলাই ডান্স কৰি আছে ল'ৰাটোৱে তাৰপিছত এইখিনি
দিয়া হোৱাৰ পাছত এইবাৰ আৰু ভাতত লাগিব সোনকালে খাব লাগিব আৰু আইতাটোক খাব মাতিছোঁ তাতে ভাত খাব আহিব সেইকাৰণে মই মায়ে আৰু পিঠা বনাব মই আৰু ভাতত লাগিব এইফালে মই সৰু আলু ভাজি আছোঁ সেইফালে আলু বইল হ'ব দিছোঁ জাল বনাবৰ কাৰণে আৰু পনীৰৰ আঞ্জা যিহেতু মঙলবাৰ মই একো নাখাওঁ গতিকে পনীৰ অলপমান বনাইছোঁ বেছি বনা নাই মা আৰু মোৰ কাৰণে হৈ যাব আৰু সিহঁতে মুৰ্গী আনিছে লোকেল মুৰ্গী এটা দেউতাই আনিছে তাকে বনাব সিহঁতে অলপ খাব এইফালে আৰু বিহু আহিছে চাওকচোন এইফালে ভাত বনাই থকাৰ মাজতে বিহু দল এটা আহিল সিহঁতক নাচা চোৱা চালোঁ অলপমান চাই আৰু সিহঁত গ'ল এইবাৰ আৰু মই পনীৰটো বনাইছোঁ পনীৰখিনিও হ'লে এইফালে আৰু আলু আৰু ভাজি লৈছোঁ আলু ভাজি লৈ তাতে জালখিনি বনাম এইবাৰ জালখিনি হ'লে আৰু মোৰ হ'বই আৰু কালাৰ দালি যে আছে কালাৰ দালিটো পানীত তিয়াই থৈছে ৰাতিপুৱাই সেইটোও খুন্দি লৈছোঁ মিক্সিত সেইখিনি দেখা নাই আপোনালোকক তাতে পিঁয়াজ সৰুকৈ কাটি থৈ দিছোঁ সেইখিনি আৰু ভাত খোৱাৰ সময়ত ভাজিব লাগিব কোনোবাই ভাজিলে হ'ল আৰু এইফালে ইয়াৰ জাল ভাজি একদম শুকান কৰিছোঁ দেখিছেনে একদম শুকান কৰি বহুত টাইম লাগে শুকান হোৱাৰ পাছতে পানী দিব তেতিয়াহে মানে টেষ্টি নহ'লে কেঁচা ভাৱটো থাকে বেছি ভালকৈ নাভাজিলে এয়া জাল ৰেডি কিছুমানে মাংসৰে খায় কিছুমানে কণীৰে খায় কিছুমানে মাছ দি খায় আমি আৰু মা আৰু মই যিহেতু নাখাওঁ আজি মঙলবাৰ গতিকে সেনেকৈ বনালোঁ ইফালে ভণ্টিয়ে মাংস বনাইছে এয়া আমাৰ খানা ৰেডি দালি চালি বলোৱা বৰা বনাইছোঁ জাল আলু ভাজি মাংস পনীৰ সেয়ে আৰু আজিৰ খানা এয়া আমাৰ ভাত ৰেডি সিহঁতক খাবলৈ দিছোঁ তাৰপাছত আৰু আজি ভিডিঅ'টো গতিকে এইখিনিতে সামৰণি মাৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ সকলোকে যদি ভিডিঅ'টো মোৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো বজাই দিব গতিকে বাই বাই সকলোকে